ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে এক নিখন্দেহে এক উদ্বেগজনক খবৰ কিয়নো ৰাজ্যত যেহেতু বিগত বছৰটোত প্ৰায় ৫১,০০০কৈ ৰোগী যক্ষ্মা ৰোগী ধৰা পৰিছে আৰু এই ৫১,০০০ ৰোগীৰ ভিতৰত আচলতে নলবাৰী জিলাখনত শেহতীয়াকৈ ৫৬৪ গৰাকীকৈ যক্ষ্মা ৰোগী চিকিৎসাধীন হৈ থকা বুলি আমি তথ্য লাভ কৰিছোঁ আৰু এই চিকিৎসাধীন ৰোগীসকলৰ ক্ষেত্ৰত কিন্তু আটাইতকৈ উদ্বেগজনক খবৰটো এয়াই যে যক্ষ্মা ৰোগৰ চিকিৎসাৰ বাবে চৰকাৰে যি পৰ্যাপ্ত ঔষধ সেই ঔষধ এতিয়া যোগান ধৰিব পৰা নাই। নলবাৰী জিলাখনত প্ৰথম দুমাহৰ আচলতে এগৰাকী যক্ষ্মা ৰোগীক যেহেতু ছমাহৰ পূৰ্ণাংগ চিকিৎসাৰ প্ৰয়োজন হয় কিন্তু প্ৰথম দুমাহৰ চিকিৎসাৰ যি ঔষধ সেই ঔষধৰ পিছত কিন্তু আন ৪ মাহৰ যি ঔষধ ৰোগীক সেৱন কৰাৰ বাবে তেওঁলোকক প্ৰদান কৰিব লাগে বিনামূলীয়াকৈ সেই ঔষধ কিন্তু চৰকাৰে যোগান ধৰিব পৰা নাই। ঔষধৰ নাটনিয়ে দেখা দিয়া পৰিলক্ষিত হৈছে যাৰ পৰিপ্ৰেক্ষিততেই অন্যান্য প্ৰান্তৰ দৰে নলবাৰী জিলাখনতো স্বাস্থ্য সেৱাৰ সৈতে জড়িত হৈ থকা যিসকল চিকিৎসক বা জিলা যি আচলতে টিবি নিয়ন্ত্ৰণ যিসকল বিষয়া নিয়ন্ত্ৰণৰ সৈতে জড়িত হৈ থকা তেওঁলোক চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে কাৰণ ৰোগী বিমোৰত পৰিছে, ৰোগীৰ আত্মীয়সকল বিমোৰত পৰিছে, সমানে বিমোৰত পৰিছে নলবাৰী জিলাখনৰ স্বাস্থ্য সেৱাৰ সৈতে জড়িত হৈ থকা যিসমূহ দল সংগঠন হওক বা যিসমূহ ইয়াত সৈতে জড়িত হৈ থকা বিষয়াসকল হওক সকলো চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। মই পুনৰ কৈছোঁ যে নলবাৰী জিলাখনৰ ৫৬৪ গৰাকীকৈ ৰোগী শেহতীয়াকৈ যি যক্ষ্মা ৰোগ সেই যক্ষ্মা ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু এই ক্ষেত্ৰত যদি আপুনি চাবলৈ যায় জিলাখনৰ যি মুকালমুৱা অঞ্চল সেই মুকালমুৱা অঞ্চলতে প্ৰায় ১৭০ গৰাকীৰো অধিক ৰোগী চিনাক্ত কৰা হৈছে আৰু সেই ১৭০ গৰাকীকৈ ৰোগী বৰ্তমান তেওঁলোকক চিকিৎসাধীন কৰোৱা হৈছে আৰু সেই ৰোগীসকল যেহেতু চিকিৎসাধীন হৈ আছে আৰু সেই ৰোগীসকলক কোনো ধৰণৰ এতিয়ালৈকে যি ৪ মাহৰ ঔষধ সেই ঔষধ চৰকাৰে যোগান ধৰিব পৰা নাই অৰ্থাৎ ঔষধ অবিহনে এতিয়া ৰোগৰ সৈতে যুঁজ দিবলগীয়া হৈছে যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীসকলে আৰু এয়া নিখন্দেহে এটা স্বাস্থ্য খণ্ডৰ বাবে উদ্বেগজনক খবৰ আৰু আমি যিখিনি তথ্য লাভ কৰিছোঁ কেৱল অসমতে নহয় অসমৰ বাহিৰতো বিভিন্ন ৰাজ্যত আচলতে যক্ষ্মা ৰোগৰ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় যি ঔষধ সেই ঔষধ বিভিন্ন প্ৰান্তত চৰকাৰে যোগান ধৰিব পৰা নাই আৰু যক্ষ্মা এটা আচলতে এই ধৰণৰ ৰোগ এটা সময়ত এই ধৰণৰ যি ৰোগ সেই ৰোগৰ যথেষ্ট ভয়াৱহতা আছিল কিন্তু শেহতীয়াকৈ এই ৰোগৰ ভয়াৱহতা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে কিন্তু তথাপিও এই ৰোগৰ যি আচলতে শংকা বা এই ৰোগৰ পৰিণাম আচলতে এতিয়াও কিন্তু শেষ হোৱা নাই বা এই ৰোগৰ পৰিণাম এতিয়াও কমা নাই যাৰ পৰিপ্ৰেক্ষিতত এই ৰোগক নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে যথেষ্টখিনি আচলতে আঁচনি সময়ে সময়ে গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে কিন্তু শেহতীয়াকৈ যিহেতু ঔষধৰ নাটনিয়ে দেখা দিয়া পৰিলক্ষিত হৈছে যাক লৈ যিসকল আক্ৰান্ত লোক বা যিসকল যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগী সেই ৰোগীসকল যথেষ্ট চিন্তিত হ'বলগীয়া হৈছে কাৰণ মই পুনৰ কৈছোঁ যে নলবাৰী জিলাখনত ৫৬৪ গৰাকীকৈ ৰোগী বৰ্তমানে অৰ্থাৎ আজিৰ দিনটোতো ৫৬৪ গৰাকীকৈ ৰোগী তেওঁলোক আক্ৰান্ত হৈ আছে আৰু সেই ৫৬৪ গৰাকী ৰোগীক চৰকাৰে কিন্তু সম্পূৰ্ণৰূপে ঔষধৰ যোগান ধৰিব পৰা নাই যিটো বিষয়ে এক প্ৰকাৰ উদ্বিগ্নতাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। মই যিহেতু এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী যি সংঘটিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ সমিতিৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়ৰ বাহিৰভাগত আমি উপস্থিত আছোঁ আৰু বাহিৰভাগৰ পৰা আমি কিছু পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত যিসকল বিষয়া আছে সেই বিষয়াসকলে আচলতে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে তেওঁলোকে বিভিন্ন স্থানলৈ ইতিমধ্যে গৈছে কাৰণ শেহতীয়াকৈ যি আচলতে ঔষধৰ নাটনি হওক বা ৰোগীৰ সংখ্যা বৃদ্ধিয়ে সকলোকে উদ্বিগ্ন কৰি তোলা পৰিলক্ষিত হৈছে। আমি পুনৰ কৈছোঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ত ঔষধৰ নাটনি হোৱা পৰিলক্ষিত হৈছে ঠিক একেদৰে কিন্তু অসমতো সেই একেই ভয়াৱহতা বা একেই ভয়াৱহ ছবিখন দেখিবলৈ পোৱা গৈছে কাৰণ বিগত বছৰটোত অসমত ৫১,০০০কৈ ৰোগী অৰ্থাৎ ৫১,০০০ গৰাকী ৰোগী যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে আৰু শেহতীয়াকৈ নলবাৰী জিলাখনত ৫৬৪ গৰাকী ৰোগী যক্ষ্মা ৰোগত আক্ৰান্ত হৈ তেওঁলোক চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে কিন্তু এই ৰোগীসকলক উপযুক্ত চিকিৎসাৰ বাবে পৰ্যাপ্ত ঔষধ এতিয়া চৰকাৰে যোগান ধৰিব পৰা নাই আৰু প্ৰথম দুমাহৰ ঔষধ আমি যিখিনি কথা পাতিছোঁ নলবাৰী জিলাখনত কিন্তু প্ৰথম দুমাহৰ ঔষধ আছে কিন্তু প্ৰথম দুমাহৰ ঔষধ খালে এগৰাকী ৰোগী সম্পূৰ্ণৰূপে সুস্থ হৈ নাযায়। এগৰাকী ৰোগী সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ বাবে ৬ মাহৰ সম্পূৰ্ণ যি ঔষধ সেই ঔষধ খোৱাটো প্ৰয়োজন কিন্তু প্ৰথম দুমাহৰ ঔষধ খোৱাৰ পিছত বাকী যিখিনি তেওঁলোকৰ গেপছ পৰিব বা বাকী যিখিনি ব্যৱধান থাকিব সেই ব্যৱধানৰ ফলত কিন্তু ৰোগীসকল যে সম্পূৰ্ণৰূপে ৰোগমুক্ত নহ'ব সেই কথা আমি আচলতে অনুমান কৰিব পাৰোঁ, সেই কথা আমি আশংকা ব্যক্ত কৰিব পাৰোঁ আৰু যাৰ পৰিপ্ৰেক্ষিতত ৰোগীসকলৰ সমানে সমানে ৰোগীৰ আত্মীয় ৰোগীৰ অভিভাৱক বা ৰোগীসকল যথেষ্ট চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। সমানে চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে এই যক্ষ্মা ৰোগ নিয়ন্ত্ৰণৰ সৈতে জড়িত হৈ থকা যিসকল বিষয়া যিসকল স্বাস্থ্যকৰ্মী তেওঁলোকো কিন্তু চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। নলবাৰীৰ পৰা কেমেৰাত পৰাগৰ সৈতে মই ভাস্কৰ জ্যোতিৰেখা ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।